আজি মোৰ মনটো আগৰ আন দিনতকৈ ভাল। মই ফাইল এটা বিচাৰি পোৱা নাছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিব আৰু মই সেইকাৰণে মই এই পৰ্যায়লৈ নাযাওঁ কাৰণে দেখুওৱা নাছিলোঁ। এইটো এটা মোৰ ফাইল। নকৰিবা, মই দেখাব খোজা নাই। দেখালে ভালকে দেখাম। এক্সিষ্টিং লয় আছে সেইটো। এই ফাইলত আপোনাৰ বিভিন্ন, তেওঁক আপোনালোকে বুজি নাপাব, লোকে বুজিব। ইয়াত বিভিন্ন ধৰণৰ মানুহৰ উক্তি আছে। এটা এটা লাইন পঢ়ি দিম। এইবিলাকত গৈ মই ৰাজনীতি কৰিব খোজা নাছিলোঁ। যদি মই বোকাত নামিব লাগে মই নামিম। এইটো মই পোৱা নাছিলোঁ। তাৰমানে আজি আপোনাৰ পালোঁ। দিল্লী আহি পালে যে মই ভবাই নাছিলোঁ। গতিকে এইখিনি ক'ৰবাত মই যদি এটা এটা লাইন আপোনাৰ লাইনবিলাক মই অকণমান আপোনাৰ মাৰ্ক কৰাবিলাক অলপ দেখাই দিম নেকি বাৰু? আপোনালোকক এইটো দেখালে এইটো মই দেখাৰ নিচিনাই হ'ব। এইবিলাক কিবা কিবি ওলাই যায় নহয় আজিকালি। যেতিয়া দেখাম ভালকে দেখাম দিয়ক। এটা এটা লাইন পঢ়ি দিম। এই যাক বুজাব খুজিছোঁ তেওঁ বুজি যাব কি ফাইলটোত আছে। ফাইলটো দেখিলেই বুজিব নহয়। এইটো ফাইলটো হাইকোৰ্টৰ ফাইল, আপোনাৰ মোৰ ফাইল নহয়। মই কোৱা এটা কথাও নাই। এইটো পুৰণি মানে আপোনাৰ পুৰণি মানে এইটো কেতিয়া এইটো PIL ইমান এইটো অন্য কাগজখিনিতো আছেই। এইটো 2009ৰ আপোনাৰ লেটেষ্ট আৰু ইমান দিনৰ নহয়, তেওঁ মন্ত্ৰী থকা অৱস্থাৰ। অখিল আগতে 2008-9ত অখিল গগৈয়ে ফাইল লৈছিল। এটা অখিল গগৈৰ ভূতটো যদি ৰকিবুল হুছেইনৰ গাত সোমালে সেইটোৰ ওপৰত মই কি ক'ম? মোৰতো ক'বলগীয়া একো নাই। এনেকুৱা ফাইলটো 2008ৰ পৰা 10 চনলৈকে অখিল গগৈয়ে প্ৰত্যেক দিনা ফাইল দেখুৱাই আৰু অসমৰ সংবাদ মাধ্যমে এইটো ডাঙৰ ডাঙৰ বিগ ব্ৰেকিং এনেকৈ পাব্লিছ কৰিছিল। এতিয়াও আপোনালোকে কৰাৰ এটা মছলা পাইছে, কৰি থাকক। তেখেতে যি কয় কওক আৰু তেখেতৰ প্ৰশ্নৰ উত্তৰ মোকতো তেওঁ সুধিব নোৱাৰে। তেওঁ সংসদত সুধিব, সংসদ। গতিকে মোক সুধিব বিধানসভাত, মোক যি সুধিব মই বিধানসভাত ক'ম। মই সেইটো কাৰণে কৈছোঁ যদি ফাইলটো দেখাব লাগে, ফাইলটো এটা এটাকৈ শব্দ বহুদিন চলিব। আৰু মই এখন কিতাপ লিখিম। আজি কৈছোঁ কিতাপ এখন কেনেকৈ মানে এজন কিতাপ নাম নথকা কিতাপ হ'ব আৰু এজন মানে আগতে কিবা ৰত্নাকৰ বাল্মীকি হ'ল যে আছিল যে, এতিয়া কেনেকৈ এজন হ'ব মই ভাবিলে দস্যু এজন কেনেকৈ আকৌ আপোনাৰ বিভিন্ন নেৰেটিভ সৃষ্টি কৰি কেনেকৈ মানুহৰ মাজত সোমাই পিছত আকৌ ধৰা পৰে, সেই কথাবিলাক যেতিয়া প্ৰতিটো পৃষ্ঠা চলিব। মই ক'লোঁ প্ৰতিটো পৃষ্ঠা আমিও অকণমান লিখিবলৈ জানো। মই লিখিম যেতিয়া প্ৰতিটো পৃষ্ঠা মানুহে খুব পঢ়িব আৰু মৰ্মে এই কথাবিলাক উপলব্ধি